বিগ ব্রেকিং নিউজ এই মুহূর্তত অসমত শীঘ্ৰে বলবৎ হ'ব ইউচিচি 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি আৰু ইউচিচিৰ জৰিয়তে বিবাহ ৰিলেশনশ্বিপলৈ নতুন নিয়ম নিৰ্ধাৰণ কৰা হ'ব। আমি জনাই আছো এই মুহূৰ্তত ইউচিচিত কি থাকিব জনাই আছো। অসমত শীঘ্ৰে বলবৎ হ'ব ইউচিচি। বিবাহক লৈ আহিব কঠোৰ নিয়ম, কঠোৰ হৈ পৰিছে চৰকাৰ। অসমত শীঘ্ৰে ইউচিচি বলবৎ হ'ব। বিবাহক লৈ কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হ'ব। বিয়াৰ উন্নতম বয়স নিৰ্ধাৰণ কৰা হ'ব ইউচিচিৰ জৰিয়তে। 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি। বিবাহ ৰিলেশনশ্বিপক লৈ কঠোৰ নিয়ম আহিব। বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব ইউচিচিৰ জৰিয়তে। আৰু ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব ইউচিচিত। বহু বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশনশ্বিপৰ বিষয় থাকিব ইউচিচিত। আৰু ইউচিচিৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰ থাকিব। জনজাতীয় লোকক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ধৰ্মীয় ৰীতি নীতিক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ধৰ্মীয় ৰীতি নীতিক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। জনজাতীয় লোকক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আজি হিমন্ত কেবিনেটৰ প্ৰথমখন বৈঠক আৰু বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অসমত শীঘ্ৰেই বলবৎ হ'বলৈ গৈ আছে ইউচিচি। আৰু ইউচিচিৰ জৰিয়তে বিবাহক লৈ আহিব পাৰে কঠোৰ নিয়ম আহিব। বিবাহক লৈ, বিবাহ ৰিলেশনশ্বিপক লৈ, বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশনশ্বিপৰ বিষয় থাকিব ইউচিচিৰ জৰিয়তে। বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব। কিমান বছৰ বয়সত বিবাহ কাষত আবদ্ধ হ'ব পাৰিব সেই বয়স নিৰ্ধাৰণ কৰা হ'ব। ল'ৰাৰ বয়স কিমান হ'ব লাগিব, ছোৱালীৰ বয়স কিমান হ'ব লাগিব, সেয়া ইউচিচিৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ'ব। ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব। বহু বিবাহ ৰোধ আৰু বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশনশ্বিপৰ বিষয় থাকিব ইউচিচিৰ জৰিয়তে। জনজাতীয় লোকক বিশেষকৈ ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ধৰ্মীয় ৰীতি নীতিক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। শীঘ্ৰেই অসমত ইউচিচি বলবৎ হ'বলৈ গৈ আছে। ইউচিচি বলবৎ হ'বলৈ গৈ আছে অসমত শীঘ্ৰেই। আৰু কিন্তু জনজাতীয় লোকক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি জানিব পৰা গৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ইউচিচিৰ জৰিয়তে বিবাহ ৰিলেশনশ্বিপক লৈ নীতি নিয়ম নিৰ্ধাৰণ কৰা হ'ব। জনাইছো কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি। আৰু বিবাহ ৰিলেশনশ্বিপক লৈ কঠোৰ নিয়ম আহি পৰিব। আৰু শীঘ্ৰেই ইউচিচি বলবৎ হ'ব অসমত। ইউচিচি আহিব অসমত শীঘ্ৰেই। ইউচিচি বলবৎ হ'বলৈ গৈ আছে আৰু বিধানসভাত উত্থাপন কৰা হ'ব। এই অসমত শীঘ্ৰেই বলবৎ হ'বলৈ গৈ আছে ইউচিচি। বিবাহক লৈ কঠোৰ নীতি নিৰ্দেশনা আহিব। বহু বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশনশ্বিপৰ বিষয় থাকিব ইউচিচিৰ জৰিয়তে। আৰু জনজাতীয় লোকক ইউচিচিৰ আওতাত ৰখা হ'ব বুলি জানিব পৰা গৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু কেবিনেট বৈঠকৰ অন্ততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আছিলে। আৰু দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনতে হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ আয়োজন কৰিছে। আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ভিতৰতে অহা 26 মেত ইউচিচি সদনত উত্থাপন কৰা হ'ব। আৰু ইউচিচিৰ খচৰা আজি কেবিনেটে অনুমোদন জনায়। জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি জানিব পৰা গৈছে। ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ'ব। ইউচিচিত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব। বহু বিবাহৰ কথা থাকিব। ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব। ল'ৰাৰ যেনেকৈ সম্পত্তিৰ অধিকাৰ থাকে তেনেদৰে ছোৱালীৰো সম্পত্তিৰ অধিকাৰৰ বিষয়টো ইউচিচিৰ জৰিয়তে থাকিব। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত ইউচিচি অন্যতম। ইউচিচি শীঘ্ৰেই অসমত বিধানসভাত উত্থাপন কৰা হ'ব। আৰু শীঘ্ৰেই বলবৎ হ'বলৈ গৈ আছে ইউচিচি। বিবাহক লৈ আহিব কঠোৰ নিয়ম। বিশেষকৈ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি জানিব পৰা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত অন্যতম হৈছে ইউচিচি। বিবাহক লৈ আহিব কঠোৰ নিয়ম। 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি। বিবাহ ৰিলেশনশ্বিপক লৈ
আহিব কঠোৰ নিয়ম বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব ইউচিচিৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব ইউচিচিত বহু বিবাহ ৰোধ বিবাহ বিচ্ছেদ লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয় থাকিব ইউচিচিত জনজাতীয় লোকক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব ধৰ্মীয় ৰীতি নীতিক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব কিমান বছৰ বয়সত ল'ৰা ছোৱালী বিবাহ পাশত আবদ্ধ হ'ব পাৰিব সেই কথাও ইউচিচিত উল্লেখ থাকিব সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব ল'ৰাৰ সমান্তৰালকৈ ছোৱালীয়ে সম্পত্তিৰ অধিকাৰ লাভ কৰিব এই কথা ইউচিচিৰ জৰিয়তে উল্লেখ থাকিব বহু বিবাহ ৰোধ বিবাহ বিচ্ছেদ লিভ ইন ৰিলেশ্যনশ্বিপক লৈও ইউচিচিত উল্লেখ কৰা হ'ব জনাইছো অসমত শীঘ্ৰে বলবৎ হ'বলৈ গৈ আছে ইউচিচি বিবাহক লৈ আহিব কঠোৰ নিয়ম ২৬ মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি হিমন্ত বিশ্ব শৰ্মাৰ আজি প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰতে ইউচিচি অন্যতম আৰু অসমত শীঘ্ৰেই বলবৎ হ'বলৈ গৈ আছে ইউচিচি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ভিতৰতে ইউচিচিৰ বিষয়টোৱে প্ৰাধান্য পাইছে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰিছে কেবিনেট বৈঠকৰ আৰু এই কেবিনেট বৈঠকত ইউচিচিৰ বিষয়ে আলোচনা কৰা হয় অহা ২৬ মেত ইউচিচি সদনত উত্থাপন কৰা হ'ব ইউচিচিৰ খচৰা কেবিনেটে অনুমোদন জনাই জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ'ব ইউচিচিত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব কিমান বছৰ বয়সত বিবাহ পাশত আবদ্ধ হ'ব পাৰিব ল'ৰা ছোৱালী এই বিষয়ে উল্লেখ থাকিব বহু বিবাহৰ কথা উল্লেখ থাকিব ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয়ে প্ৰাধান্য লাভ কৰিব জনজাতীয় লোকক কিন্তু ইউচিচিৰ বাহিৰত ৰখা হ'ব 6 শিডিউল এৰিয়াক বাহিৰত ৰখা হ'ব জনাইছো বহু বিবাহৰ কথা থাকিব ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰ বিষয়টোৱে প্ৰাধান্য লাভ কৰিব ইউচিচিৰ জৰিয়তে আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া ইউচিচি মতে পূজা হ'ব নেকি ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই ইউচিচিয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে চক্ৰম বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই কথাবিলাক ইউচিচিত নাহে ইউচিচিত মাত্ৰ 4টা বিষয় আহিব বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব পলিগেমি নাথাকিব সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক ইউচিচিৰ ভিতৰত নাহে অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব
ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি, কাষ্টমছ, ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া ইউচিচি মতে পূজা হ'ব নেকি, ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি? এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, ইউচিচিয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে। চক্ৰম বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক ইউচিচিত নাহে। ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব। আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা